2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী 1971 চনৰ এই 2 অক্টোবৰ দিনাই আনহাতে 1971 চনৰ 2 অক্টোবৰ দিনটোতেই লখিমপুৰে জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল সেয়ে বৃহস্পতিবাৰে লখিমপুৰ জিলা কনভেনচন চেণ্টাৰত লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় জিলা দিৱস গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলায়ুক্ত প্ৰণৱজ্যোতি কাকতিয়ে জিলায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ মুকুন্দ ৰাজবংশী অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণীন্দ্ৰ ডেকা উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ গাণনিক ডাক্তৰ বিমান চেতিয়াৰ লগতে বহু কেইজন ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানতে জুবিন গাৰ্গৰ গীত পৰিৱেশনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আনহাতে জিলা প্ৰশাসনৰ নিবেদনত লখিমপুৰ শীৰ্ষক এটি গীত উন্মোচন কৰা হয় এই জিলা দিৱসৰ দিনাই লখিমপুৰ জিলা দিৱস 1971 চনৰ আজিৰ দিনটোতেই আমাৰ লখিমপুৰ জিলা পুনৰ্গঠন হৈছিল আৰু আজিৰ দিনটোতে আমি জিলা দিৱস হিচাপে পালন কৰি আহিছোঁ আজি ইয়াতে আমাৰ জিলাখনক লৈ বিভিন্ন আলোচনা কৰা হ'ল তথা ইয়াত এই জিলাখনৰ এটা শীৰ্ষ গীতো উন্মোচন কৰা হ'ল এখন চুটি নাট আপোনাৰ ৰোড ছেফটিৰ ওপৰত সেইখনো আমাৰ ইয়াতে আজি জিলা দিৱস উপলক্ষে ইয়াত উন্মোচন কৰা হ'ল লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য